পাইছে নাই পোৱা গছ পুলি ৰুইছিলে যে তাৰ পইচা পালে নাই গছ পুলি ৰোৱাৰ পইচা পোৱা নাই আচ্ছা অমৃত বৃক্ষৰ পইচা কোনেও পোৱা নাই তাৰপিছত অৰুণোদয় আঁচনি ধন সকলোৱে পাইছেনে এতিয়া ভুৱা প্ৰপত্ৰ পেলাইছে গম পাইছে নাই আৰু মই কৈ আছো যদি আপোনালোকে গছ পুলি ৰোৱাৰ অমৃত বৃক্ষ ৰোৱাৰ পইচা পোৱাই নাই আপোনালোকে যদি বন্ধন গোটৰ ঋণ ৰেহাই নাই পোৱা তাৰ পাছত আপোনালোকে বিজেপি কিয় ভোট দিব লাগে ইমান মিছা কথা কৈ আপোনালোকক ঠগিলে এতিয়াও আকৌ মিছা কথা কৈ আপোনালোকৰ অৰুণোদয় আঁচনি চাৰিওফালে বিলাই ফুৰিছে 2 নম্বৰ অৰুণোদয় ফৰ্ম এই কথা বতৰাবোৰ ৰাইজে গম পাইছে আপোনালোকে অকণমান গম পোৱা নাই ৰাইজ এইবাৰ নাইবা নাই সময় আহিছে ভিডিঅ'টো বেয়া কৰি দিয়ে এই অঞ্চলটোৰ ৰাইজে একেবাৰে ধৰি থকা এই অঞ্চল এতিয়া আমি দেখিছো ভাতে মাৰি পৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে 32 উদ্যোগসমূহ এতিয়া বন্ধ কৰাৰ এটা পৰিৱেশ আহিছে চৰকাৰে কৈছে যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে অৰ্গেনিক জৈৱিকভাৱে চাহ উৎপাদন কৰিব আমাৰ আপত্তি নাই কিন্তু জৈৱিকভাৱে চাহ উৎপাদন কৰিবৰ কাৰণে প্ৰয়োজনীয় সহায় কেতিয়া কৰিব এতিয়া যে এই হঠাৎ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ চাহপাত লোৱা বন্ধ কৰি আৰম্ভ কৰিছে বা 32 উদ্যোগসমূহত যদিহে তেওঁলোকে এই চাহপাত লৈ তেওঁলোকক ৰাসায়নিক সাৰ দিয়া পেষ্টিচাইড দিয়া চাহপাত ল'লে তেওঁলোকৰ 6 মাহ তেওঁলোকে জেললৈ যোৱাৰ যি ভয়াৱহ কি খুৱাইছে আমাৰ সাধাৰণ খাতি খোৱা আমাৰ চাহ খেতিয়ক আমাৰ যিবোৰ সৰু সৰু চাহ যিবোৰ 32 ফেক্টৰী আছে চাহ বাগানৰ যিবোৰ ফেক্টৰী আছে এইবোৰক তেওঁলোকে বন্ধ কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে হত্যা কৰিবৰ কাৰণে এই বিজেপি দলটোৱে কাম কাজ কৰিছে খেতিয়কসকলক জৈৱিক অৰ্গেনিক তেওঁলোকে চাহপাত উৎপাদন কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে বা কৰিবৰ কাৰণে নিৰ্দেশ দিছে যিবোৰ ডাঙৰ চাহ বাগিচা আছে তেওঁলোকক লৈ বিজেপিৰ তেওঁলোকৰ স্থিতি তেওঁলোকে ডাঙৰ চাহ বাগিচা কোম্পানীবোৰক লৈ একো নকয় কাৰণ এই নিৰ্বাচনৰ সময়ত এই ডাঙৰ কোম্পানীবোৰৰ পৰা টকা লাগে ৰাইজৰ পৰা ভোট দিবলৈ সেইকাৰণে ডাঙৰ চাহ বাগিচাবোৰক লৈ তেওঁলোকৰ এনেকুৱা ধৰণৰ স্থিতি নাই এতিয়া এই কেঁচা চাহপাতৰ আমাৰ যিসকল খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিবৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকে কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে এই অঞ্চলৰ বহু সমস্যা এই বিশেষকৈ এই অঞ্চলত য'ত আছো ইয়াত ৰাইজক মাটিৰ পট্টা আজিলৈকে দিয়া নাই মাটিৰ পট্টা দিয়া যোৱাবাৰ নিৰ্বাচনৰ সময়ত 21 নিৰ্বাচনত কৈছিল যে নিৰ্বাচনত তেওঁলোকৰ চৰকাৰ আহি অহাৰ লগে লগে ঘৰে ঘৰে গৈ মাটিৰ পট্টা দিব এই কথা কৈছিল নে ৰাইজ মনত পৰিছেনে পৰিছে গতিকে আপোনালোকক ম্যাদী পট্টা মাটিৰ পট্টা দিলে নেকি ম্যাদী পট্টা দিলে নেকি গতিকে কোনো মানুহক ম্যাদী পট্টা দিয়া নাই মাটি এতিয়া মই অলপ আগতে চলি গৈছিলো সেই অঞ্চলতো আদৰ্শ গাঁৱতো মাটিৰ পট্টা দিয়া নাই কিন্তু তেওঁলোকৰ বসুন্ধৰা আঁচনি ঠিকেই কৰিলে 13 লাখ মানুহে তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিছে 13 লাখ প্ৰপত্ৰ পূৰণ কৰাৰ পাছত এই বসুন্ধৰা আঁচনি 11 লাখ যি প্ৰপত্ৰ আছিল ৰিজেক্ট হৈ গ'ল তেওঁলোকে বাতিল কৰিছে তাৰমানে এই বসুন্ধৰা আঁচনিৰ যোগেদি আমাৰ ক'ত ক'ত চৰকাৰী মাটি আছে ক'ত ক'ত কেইবাজনৰ মাটি আছে সকলো তথ্য চৰকাৰৰ ওচৰলৈ গুচি গ'ল কিন্তু তাৰ বিপৰীতে আমাৰ যিসকল মানুহে ম্যাদী পট্টা পাব লাগে ম্যাদী পট্টা পোৱা নাই কোনোবাই যদি 7 বিঘা মাটিৰ মালিক 7 বিঘা মাটিৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে পাইছে 1 বিঘা 2 কঠা মাটিৰ ম্যাদী পট্টা বা কোনোবাই একেবাৰে ম্যাদী পট্টা পোৱা নাই এই গোটেই কথাবোৰ যোগেদি আমাৰ অসমত বসবাস কৰা আমাৰ যিসকল নাগৰিক আছে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী যিসকল আছে আমাৰ ভূমিপুত্ৰ থলগিৰি যিসকল মানুহ আছে তেওঁলোকক মাটিৰ পট্টা চৰকাৰে দিব পৰা নাই কিন্তু তেওঁলোকে কাহ জাপি দি যিসকল বিদেশীক নাগৰিকত্ব দিব যিসকল বাংলাদেশীক নাগৰিকত্ব দিব তেওঁলোকক মাটি ভেটি আপোনাৰ মোৰ মাটি দিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে তেওঁলোকে চিন্তা চৰ্চা কৰিছে
অৱশ্যভামী যুঁজ হ'বই। গতিকে যিসকলে জাতিক অন্যায় কৰিছে বা যিগৰাকী ব্যক্তি জাতিক অন্যায় কৰিছে, সাধাৰণ মানুহক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে বা নিজে সমগ্ৰ ৰাজনৈতিক পৰিক্ৰমাত যি ধৰণে তেওঁ কাম কৰিবলৈ যি সুযোগ ৰাইজে দিছিলে, সেই সুযোগ তেওঁ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে আৰু এগৰাকী বিফলতাৰ চিম্বল হিচাপে নিজকে প্ৰমাণ কৰিলে। আৰু যিবোৰ জাতীয় অন্যায় এইবোৰ কাম কাজ তেওঁ কৰিলে, বিশেষকৈ জাতিকেইটাৰ সময়ত মানে মানে থকা 5গৰাকীয়ে শ্বহীদক উলিয়াই মৰাৰ সময়ত তেওঁ কোনো ধৰণৰ তেওঁৰ অন্তৰে নাকান্দিলে বা সেই বিষয়সমূহ তেওঁ কোনো ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। জাতিৰ এগৰাকী সৈনিক হ'ব লাগিছিল, কিন্তু তেওঁ দিল্লীৰ বহতীয়াৰ দৰে ব্যৱহাৰ কৰি নিজৰ ক্ষমতা গাদি ৰাখিবৰ কাৰণে তেওঁ কাম কাজ কৰিছে। গতিকে এইবোৰৰ উত্তৰ নিশ্চয় দিব আৰু আমিও আদৰ্শৰ দৃষ্টিকোণত আমি বুজিছোঁ আৰু ৰাইজ আমাৰ লগত আছে আৰু ৰাইজে ইয়াৰ উত্তৰ জাতিক পৰা প্ৰচণ্ড অন্যায়, বিশ্বাসঘাতকতা, সাধাৰণ জনতাক মূল্য বৃদ্ধিকে ধৰি কৰ কাটল এই অঞ্চলসমূহৰ যিবোৰ সমস্যা আছে, যেনেকৈ মাটিৰ আজিলৈকে হোৱা নাই, কেঁচা চাহপাতৰ আজিলৈকে এটা উপযুক্ত মূল্য পোৱা নাই, আনকি এতিয়া ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলক তেওঁলোকৰ জীৱনলৈ ভয়াৱহতা নমাই আনিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তেওঁৰ দিনতে হৈছিল, কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তেওঁৰ অসমীয়া মানুহক অসমৰ মানুহক ন্যায় দিব নোৱাৰে। বাবু ছবিৰলাল উপাধ্যায়ৰ পৰিয়ালৰ মানুহেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নাথাকে। এনেকুৱা ধৰণৰ কথা যিবোৰ এনেধৰণে কৰিব লাগিছিল, সেই কথা বতৰাবোৰ তেওঁলোকে কৰিব নোৱাৰিলে। এই বিফলতাৰ বিৰুদ্ধে বা জাতীয় অন্যায়ৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব। গতিকে মই ভাবোঁ যে ৰাইজে এবাৰ এটা শক্তিশালী বাৰ্তা ডিব্ৰুগড় লোকসভাৰ পৰা প্ৰেৰণ কৰিব। সেইটোতো এটা মিছা কথা। সকলোৱে জানে অলৰেডি ডিক্লেয়াৰ্ড, চবেই জানে বিৰোধী অংশ মঞ্চ এইটো এটা সামূহিকভাৱে হোৱা হৈছে। ছ'চিয়েল মিডিয়া কোনোবাই হেণ্ডেল কৰে, তাৰ মাজত এটা আউটচৰ্চিং কৰিবলৈ কাৰোবাক দায়িত্ব দিয়ে, দলীয় কৰ্মকৰ্তাই নকৰে। আউটচৰ্চিং কৰোৱাৰ কোনোবা মানুহ থাকে। আমিও আমাৰ ফেচবুক মানে ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰিবৰ কাৰণে বেলেগ মানুহক দায়িত্ব দিওঁ। কোনোবাই এইটো কাম কৰিছে, বিজেপিৰ কোনোবাই কিন্তু সকলোৱে জানে যে লুৰিণজ্যোতি গগৈ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী, জাতীয় পৰিষদৰ সভাপতি, জাতীয় পৰিষদৰ জাহাজৰ চিলত খেলিছে। সেইবোৰৰ ৰূপদান কৰা ঠিক কোনোবাই টকা পইচা দিও, কোনোবাই এজেণ্ট ভৰুৱাই APCCৰ অফিচিয়েল পেজৰ পৰা টুইটাৰ হেণ্ডেলৰ পৰা এইটো কাম কৰিব পাৰে। স্বাভাৱিক এনেকুৱাটো চলি আছে, কিনা বেচাই চলি আছে। ডাঙৰ ডাঙৰ মন্ত্ৰী সাধাৰণ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰা মানুহ কিনা বেচা কিয় নহয়? তেওঁলোকৰ অৱস্থাও ভাল নহয়। তেওঁলোকে অনলাইন বিজনেছ এই আম্বানী আদানী ধনী কৰাৰ কাৰণে যিমান অনলাইন মাৰ্কেটিং হ'ল, তাৰ ফলত আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলো এতিয়া সন্তুষ্ট নহয়, তেওঁলোকৰ ব্যৱসায় ভাল নহয়। আমাৰ ঠিকাদাৰসকলো সন্তুষ্ট নহয়। 25,000 কোটি টকা এতিয়াও পাবলৈ আছে। 25,000 কোটি টকা আমাৰ যিসকল নতুনকৈ ঠিকাদাৰ হৈছিল, এইসকল কেনেকৈ তেওঁলোকে জীয়াই থাকিব বা তেওঁলোকৰ কেনেকৈ ভৱিষ্যতৰ দিনবোৰ কেনেকৈ সুৰক্ষিত হ'ব, এইটো প্ৰশ্নবোধক। আমাৰ অংগনবাড়ী যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকে দৰমহা বঢ়াবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে। তেওঁলোকো সন্তুষ্ট নহয়। 3,000 টকাই একো নহয়, তেওঁলোকে 12,000 টকা বিচাৰিছে। আমি বিৰোধী ঐক্য মঞ্চ আমি 12,000 টকাৰ পক্ষত আছো আৰু এইটো আমাৰ দাবী। আমাৰ যিসকল ৰান্ধনি আছে 1,000 টকা তেওঁলোকে পায়। 1,000 টকাত না নিজে চলিব পাৰে না নিজে ঘৰ চলাব পাৰে। আমাৰ যিসকল চাকৰিয়াল আছে সেইসকলে পুৰণা পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন হোৱাটো বিচাৰিছে। নতুন পেঞ্চন নীতিৰ আধাৰত তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ তেওঁলোকে নাপায়। আমি সকলোৱে জানো তেওঁলোকৰ নিজৰ উপাৰ্জনৰ টকা পইচাকেইটা পেঞ্চনত নাপায়। তেওঁলোকৰ টকা পইচাৰ এটা পইচা তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত চৰকাৰে ইনভেষ্ট কৰে। গতিকে আমাৰ কাৰো চাৰ্টেনিটি নাই, কিমান পইচা ঘূৰি আহিব, কিমান পইচা নাহে। গতিকে আমাৰ কৰ্মচাৰীসকলো সন্তুষ্ট নহয় আৰু বিভিন্ন চাকৰিয়ালসকলক তেওঁলোকে চাফাই কৰিলেই। আমাৰ যিসকল কভিড যোদ্ধা আছিল, কভিড চাফাই কৰ্মীসকলক তেওঁলোকে পুৰা চাকৰিৰ পৰা চাফাই কৰিলে। গতিকে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে সিদ্ধান্ত ল'ব লাগিব। সকলোৱে অহা 19 তাৰিখে আপোনালোকক পৰা যি অন্যায় মূল্য বৃদ্ধি, জাতিক সংকটত পেলোৱা যি সিদ্ধান্ত, NRCৰ নামত মানুহক কৰা হাৰাশাস্তি, তাৰ লগে লগে মানুহক পট্টা নিদিয়া, মাটিৰ সমস্যা সমাধান নকৰা, এই সকলো কথাৰ বিৰুদ্ধে আমি সকলোৱে আগন্তুক দিনসমূহত ভোট দিব লাগিব। আনকি এই অঞ্চলৰ ৰাইজৰ আধাৰ কাৰ্ডো ইয়াত মানুহে পাবলৈ সক্ষম হোৱা নাই, ডাঙৰ সমস্যা। গতিকে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। গতিকে আমি ৰাইজক আহ্বান জনাইছো, আপোনালোকে যাতে 19 তাৰিখে
তেওঁ নৰীনজ্যোতি গগৈৰ বিষয়ে যোৱাকালি মই আমাৰ যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থী নৰীনজ্যোতি গগৈ মাইক্ৰফোন ল'ব আমাৰ কেইবাখনো সভা আছে এতিয়া কথাটো হ'ল আমি আপোনালোকৰ Bokai Jindabad! 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 Okam Jati Poikot Jindabad! 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 Okam Jati